এভৰিৱান আশা কৰোঁ সকলো ভালে আছে। মই এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বিশেষকৈ এই ভিডিঅ'টো আপোনালোকে যিসকলে নতুনকৈ BEd কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বহুতেই সহায়ক হ'ব আৰু সেইকাৰণে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি শেষলৈকে চাব। মোক বহুতে মোৰ ভিডিঅ' চাই মোক সুধি আছিল যে BEdত প্ৰকৃততে কিমান খৰচ হয় বা BEd কোৰ্চটো কেনেকুৱা, আৰু মই পলিটিকেল ডিপাৰ্টমেণ্টৰ হয় আৰু সেইকাৰণে মই BEd কৰিব পাৰিমনে, বা মোৰ পাৰ্চেণ্টেজ 49 আছে, 50 নাই, মই BEdৰ এণ্ট্ৰেঞ্চ দিব পাৰিমনে, এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন মোক সুধিছিলে। আৰু এনেকুৱাও কুৱেশ্যন আহিছে যে এণ্ট্ৰেঞ্চৰ কুৱেশ্যনখন কেনেকুৱা আহে, মিডিয়াম কেনেকুৱা, বা খুব কোৰ্চটো টাফ নেকি, মানে বিভিন্ন ধৰণৰ কুৱেশ্যন আছে। আৰু মই ইয়াৰ মানে পিছৰ ভিডিঅ'টোত আপোনালোকক একদম কমপ্লিটলি খুব ধুনীয়াকৈ এটা মই ভিডিঅ' দিম, কুৱেশ্যনবিলাকৰ উত্তৰ দিম। আৰু সেইকাৰণে এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। যদি আপোনালোকৰ মাৰ্কছ আছে, মানে হাই ছেকেণ্ডেৰী আৰু BA যিটো BEdৰ গাইডলাইন মতে যদি 50% আছে, তেন্তে আপোনালোকে এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰিব। আৰু এণ্ট্ৰেঞ্চটো যদি খুব ধুনীয়া মাৰ্কছ পায় তেন্তে কোনো ধৰণৰ মানে চিন্তা নকৰি BEdটো খুব ধুনীয়াকৈ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে প্ৰধান একদম একেবাৰে ফাৰ্ষ্ট ফ'কাছ কৰক এণ্ট্ৰেঞ্চৰ মাৰ্কছটো কেনেকৈ আপোনালোকে উঠাব পাৰে। এণ্ট্ৰেঞ্চৰ মাৰ্কছটো যিমানে ভাল হয় আপোনালোকে চৰকাৰী খুব ধুনীয়াকৈ এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰি তাতে এডমিশ্যন পাব। আৰু সেইকাৰণে বাকীখিনি কথা চিন্তা কৰি নাথাকিব। এণ্ট্ৰেঞ্চৰ কাৰণে আপোনালোকে খুব বেছি অকণমান কষ্ট কৰক। আৰু অভাৰঅল মই আপোনালোকক এটা ভিডিঅ' দি দিম BEd কোৰ্চটোত কিমান মানে খৰচ হয়, বা মই হোষ্টেলত আছিলোঁ নে, ভাড়া ঘৰত আছিলোঁ নে, বা বিভিন্ন ধৰণৰ প্ৰেক্টিচ টিচিং আছে, মডেল চাৰ্ট পেপাৰ BEdটোত ক'ত কেনেকৈ কিমান খৰচ কৰিছিলোঁ, বা কেনেকুৱা ধৰণৰ খৰচ হোৱাৰ সম্ভাৱনা আছে, বা কম পইচা নে সৰহ পইচা, বা একদম বহুত বেছি এডমিশ্যন নেকি, এই ধৰণৰ মই আপোনালোকক এটা নেক্সট ভিডিঅ'ত একদম ভালদৰে বুজাই দিম। আপোনালোকে চিন্তা নকৰিব, এণ্ট্ৰেঞ্চৰ কাৰণে ফ'কাছ কৰক। আৰু মই আগৰ ভিডিঅ'ত কৈছোঁ, তথাপিও কৈছোঁ, মই 2023ত BEd পাছ আউট হৈছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা চন্দ্ৰকান্ত হাজৰিকা BEd কলেজৰ পৰা। আৰু মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিহেতুকে কৰিছিলোঁ, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা সেই BEd সম্পৰ্কে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'বোৰ এনেও BEd ৰিলেটেড, আৰু মই ভাবোঁ মোৰ ভিডিঅ' চাই আপোনালোকে অকণমান কিবা এটা হ'লেও মানে উপকৃত হওক বা নজনা কথা এটা জানক। সেয়েহে আপোনালোকৰ কুৱেশ্যনখিনি মই আপোনালোকৰ মনৰ দুমোজাখিনি বা ক'ত ডাউট আছে মই আইডিয়া কৰিব পাৰিছোঁ, আৰু মই নেক্সট ভিডিঅ'ত দিম। আৰু যিহেতুকে মই এগৰাকী গৃহিণী আৰু মোৰ এটা 2 বছৰীয়া মানে সন্তানো আছে, সেইকাৰণে মানে ভিডিঅ'বিলাক কণ্টিনিউ মই কৰিব পৰা নাই, আৰু আপোনালোকে বেয়া নাপাব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে কেনেকুৱা ধৰণৰ আৰু কি জানিব বিচাৰে বা কেনেকুৱা ভিডিঅ' লাগে মোক ক'বচোন, মই পৰাপক্ষত উত্তৰবিলাক দিবলৈ ট্ৰাই কৰিম। আৰু যদি আপুনি ফাৰ্ষ্ট এইবাৰ এণ্ট্ৰেঞ্চ দিব তেন্তে ইউটিউবত আপোনালোকে অকণমান বা অফলাইনো এণ্ট্ৰেঞ্চত ফ'কাছ কৰক। আৰু মই এণ্ট্ৰেঞ্চত কি আহে বা কেনেকৈ মই পঢ়িছিলোঁ তাৰ ওপৰতো ভিডিঅ' দিম। গতিকে চেনেলটো যদি আপুনি নতুনকৈ চাইছে, ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব দেই। আৰু এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই।